বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰত থকা এই ঘৰটোতে কাছৰ পোৱালিসমূহ যতন লৈ ডাঙৰ দীঘল কৰিছে প্ৰণৱে। কিন্তু পৰিতাপৰ কথা, প্ৰণৱৰ বিৰল প্ৰজাতিৰ কাছৰ কণী সংগ্ৰহ আৰু প্ৰজনন কাৰ্যত সহযোগ নাই কাৰোৱেই। প্ৰণৱৰ ক্ষোভ, বিগত 13 বছৰে বিষ্ণু পুষ্কৰ পুখুৰীত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছে যদিও আজিলৈ চৰকাৰৰ তথা প্ৰশাসনে নিয়মীয়াকৈ তেওঁক নিদিয়ে কোনো বেতন। তথাপি কাছৰ প্ৰতি থকা মৰমৰ বাবে প্ৰণৱে 4 প্ৰকাৰৰ বিৰল প্ৰজাতিৰ কাছ, ক্ৰমে গংগা কাছ, বৰ কাছ, বৰমূৰীয়া কাছ আৰু ফুটুকী হালধীয়া কাছৰ কণী সংগ্ৰহ কৰি পোৱালি জন্মাইছে। মই ঘৰত 14টা কৰিছিলোঁ। এইবাৰ মই ইয়াতে ৰাখিছোঁ। কিমানটা? এতিয়া বৰ্তমান 52টা আছে। এই 52টা কণী আপোনালোকে বিজ্ঞানসন্মতভাৱে আপুনি ৰাখি পেলাই নিজৰ ঘৰতে নিজাববীয়াকৈ মই কৰিছোঁ। এইবাৰ নিজৰ সম্পূৰ্ণ খৰচ পাতি নিজৰ খৰচ মই নিজে খৰচ কৰিছোঁ। যাৰ বৈজ্ঞানিক নাম নেলছনিয়া গেংকাটিকা, নেলছেনিয়া হুৰুম, নেলছেনিয়া নেগ্ৰিকেনছ আৰু লেচিমেছ কুনচটাত। এইসমূহ কিছু ডাঙৰ কৰি উপায়ুক্তৰ নিৰ্দেশমৰ্মে য'তেই মেলি দিব দিয়ে তাতেই মেলি দিব প্ৰণৱে। কিন্তু তেওঁৰ একান্ত ইচ্ছা, যদিহে তেওঁক নিজাববীয়াকৈ ক'ৰবাত এটা পুখুৰীৰ ব্যৱস্থা কৰি দিয়ে, প্ৰণৱে অতি কমেও 3 বছৰ এনেদৰে বিৰল প্ৰজাতিৰ কাছৰ পোৱালি জগাই আদৰ্শ দেখুৱাব বিচাৰে ৰাইজক। হাজোৰ পৰা মদন দাস ৰিপৰ্ট, প্ৰাগ নিউজ।